ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও নতুন নিৰ্দেশনা আহিছে। মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও ডাঙৰ ঘোষণা। ৰাজ্যৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। বন্দে মাতৰমৰ 6টাকৈ স্তৱক গোৱাটো বাধ্যতামূলক কৰিছে, যাৰ বাবে প্ৰয়োজন হ'ব 3 মিনিট 10 ছেকেণ্ডৰ। ৰাষ্ট্ৰীয় গীত গোৱাৰ বিধি নিৰ্ণয় কৰিছে কেন্দ্ৰীয় চৰকাৰে। বন্দে মাতৰম গোৱাৰ সময়ত উঠি থিয় দিব লাগিব সকলোৱে। 190 ছেকেণ্ডত পৰিৱেশন কৰিব লাগিব ৰাষ্ট্ৰীয় গীত। ৰাষ্ট্ৰীয় পতাকা আদৰাৰ সময়ত বন্দে মাতৰম পৰিৱেশন বাধ্যতামূলক। ইপিনে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। অৱশেষত মুকলি কৰা হ'ল শিক্ষক বদলিৰ বাবে HRMS পৰ্টেল, য'ত এইবাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। পুৰুষৰ ক্ষেত্ৰত এইবাৰ চাকৰিৰ 7 বছৰ সম্পূৰ্ণ কৰা হ'ব লাগে আৰু অন্যান্য যুক্তিসংগত কাৰণ লগতে মাধ্যমৰ অমিল আদি কাৰণত তেওঁলোকে আবেদন কৰিব পাৰিব। মহিলাৰ ক্ষেত্ৰত 5 বছৰলৈ হ্ৰাস হৈছে, যে 5 বছৰ সম্পূৰ্ণ কৰা মহিলাই আবেদন কৰিব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীসকলে সময়মতে নাহিলে দৰমহা কৰ্তন কৰিব লাগে। ছিনিয়ৰ অফিচাৰসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য। চৰকাৰী কৰ্মচাৰীসকল কাৰ্যালয়ত সময়মতে উপস্থিত নহ'লে দৰমহা কৰ্তন কৰিব লাগে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আন এটা কঠোৰ নিৰ্দেশ। ৰাজ্যৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। 1 মাৰ্চৰ পৰা 31 মে'লৈকে নাপাব কোনো ধৰণৰ ছুটি। নিৰ্বাচনৰ বাবে এই জৰুৰী নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। শেহতীয়াভাৱে নিৰ্দেশনা প্ৰকাশ কৰিছে যে 1 মাৰ্চৰ পৰা 31 মে'লৈকে কোনো ধৰণৰ ছুটি ল'ব নোৱাৰিব কৰ্মচাৰীসকলে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ। শেহতীয়াভাৱে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত এক অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছিল। এই শিক্ষা অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ এনেধৰণৰ: 7 আৰু 8 ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত শিক্ষা অভিৱৰ্তন 24-27 শিক্ষাবৰ্ষৰ পৰা নিৰ্বাচন আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাদে আন কোনো ধৰণৰ অনাশৈক্ষিক আৰু পাঠ্যক্ৰম বহিৰ্ভূত কামত প্ৰাথমিক বিদ্যালয়ৰ কোনো শিক্ষকে নিয়োগ নকৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ দিয়ে। 7 আৰু 8 ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত শিক্ষা অভিৱৰ্তনে শিক্ষা অধিকাৰ আইন পুনৰ সংশোধনৰ প্ৰস্তাৱ গ্ৰহণ আৰু প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীৰ প্ৰতি এজন আৰু সৰহ শিক্ষাৰ্থীৰ বিদ্যালয়ত 20:1 হাৰত অতিৰিক্ত শিক্ষকৰ নিযুক্তিৰ বাবে দাবী কৰে। লগতে শিক্ষা অভিৱৰ্তনে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত পূৰ্বৰ পৰা অনুষ্ঠিত হৈ অহা বৃত্তি পৰীক্ষা প্ৰতি বছৰে নিশ্চিতভাৱে অনুষ্ঠিত কৰাৰ পৰামৰ্শ প্ৰদান কৰে। শিক্ষকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণসমূহ শিক্ষাবৰ্ষৰ প্ৰাৰম্ভিকতে শ্ৰেণীদিনৰ ক্ষতি নোহোৱাকৈ দিন নিৰ্ধাৰণ কৰাৰ বাবে পৰামৰ্শ দিয়ে। লগতে ৰাজ্যৰ সকলো ৰাজনৈতিক দলকে ৰাজহুৱা প্ৰাথমিক বিদ্যালয়সমূহ উত্তৰণৰ বাবে শিক্ষকক শ্ৰেণীকোঠাত সীমাবদ্ধ কৰি ৰখাৰ বাবে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা অব্যাহতি দিয়াৰ ঘোষণাপত্ৰ প্ৰকাশৰ পৰামৰ্শ প্ৰদান কৰে। লগতে শিক্ষাবৰ্ষ পুনৰ জানুৱাৰী-ডিচেম্বৰ কৰাৰ বাবেও পৰামৰ্শ প্ৰদান কৰে। লগতে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে সকলো বাধা আঁতৰাই ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি প্ৰশাসনিক দিশ শক্তিশালী কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে। ইপিনে শিক্ষকৰ পাৰস্পৰিক বদলীকৰণৰ বাবে যি পৰ্টেল মুকলি কৰা হৈছে, ইয়াত নতুন নিয়ম সন্নিৱিষ্ট কৰা হৈছে যে 2 বছৰলৈ শিক্ষকৰ নহ'ব পুনৰ বদলি। যিসকলে পাৰস্পৰিক বদলীকৰণৰ জৰিয়তে বদলি হ'ব, তেওঁলোকে 2 বছৰলৈ শিক্ষকৰ বদলিৰ বাবে আবেদন কৰিব নোৱাৰিব। ইপিনে ৰাজ্যৰ টিউটৰসকলৰ সমস্যা সমাধান হোৱাৰ দিশত মুখ্যমন্ত্ৰীয়ে পুনৰ এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। টিউটৰসকলক যোৱাকালিও 157 টিউটাৰক আমি টিচাৰ কৰিছোঁ। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। টিউটৰসকল শিক্ষক হ'বলৈ এটা টেট পাছ কৰিব লাগিব আৰু BEd ডিগ্ৰী বা DEd ডিগ্ৰী হ'ব লাগিব। এই দুইটা অবিহনে তেওঁলোক শিক্ষক হ'ব নোৱাৰে। তেওঁলোকে কৈছে যে শিক্ষক নহ'লেও আমাক দৰমহাটো অলপ বঢ়াই দিয়ক, সেইটো আমি চিন্তা কৰি আছোঁ। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত।
কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।